কি খবৰ? আশা কৰোঁ চবেই ঠিকে আছে গাইজ। ভিডিঅ' বহুত দিন দিয়াই নাই, এতিয়া চমুকৈ আকৌ ভিডিঅ' এটা বনাব লৈছোঁ। ভিডিঅ' পাতি বনাবলৈ মন নোযোৱা হ'ল আৰু এতিয়া কম বজা পাতি ভাল হৈ থকা নাই কাৰণে ভিডিঅ'টো কমাই বনাইছোঁ। বজা পাতি ভাল হ'লে ভিডিঅ' বনাইও ভাল লাগে। গাইজ দোকানখনটো খুলিলোঁ, এতিয়া হৈ গ'ল ইয়াত দোকানত মাছ উলিয়াই দিয়া নাই, ৰ'দ পৰি আছে, ৰ'দটো দিয়াৰ কাৰণে মাছটো উলিয়াই দিয়া নাই। মোৰ মাছৰ গাড়ীটো খুলি মাছটো উলিয়াই দিয়া নাই, চব্জি গাড়ী খুলি হৈ গ'ল। এইফালে মাছ আজি আহিলে, কি কি মাছ আছে তোমালোক দেখুৱাই দিছোঁ। এইফালে মাছ চন্দা 1 কাৰ্টন পূৰা ফুল আছে। এইফালে ৰৌ পূৰা 1 কাৰ্টন, হৈ গ'ল। এইফালে বাহু পূৰা 1 কাৰ্টন, আৰু ইয়াত কচ পূৰা 1 কাৰ্টন। আৰু মাছটো উলিয়াই দিয়া নাই। মাছটো উলিয়াই দিয়া নাই মানে কিন্তু ৰ'দটো দি আছে, গৰম পৰি আছে, সেইকাৰণে মাছটো উলিয়াই দিয়া নাই। চব্জি গাড়ী তোমাক দেখুৱাই দিছোঁ। চব্জি গাড়ী মেইন কথা, আজি জহা তুৰৈ আহিব পূৰা একদম 45 কেজি। 45 কেজি বিকা হ'ব আজি জহা তুৰৈ পিঅ'। আনিব দেখুৱাম তোমালোকক। দোকানত এইবোৰ মাল আনি হৈ গ'ল। মাল আৰু চিখৰ দেখা যায়। আজি মঙ্গলবাৰ, আকৌ আজি মঙ্গলবাৰ হৈ গ'ল। বজাৰ পাতি ইমান ভাল নহয় মানে। মঙ্গলবাৰ দিনটো তিতাবৰখন বন্ধ থাকে, কম খোলা থাকে। দোকান চোকানবোৰ বন্ধ থাকে, মানুহ চানুহবোৰ কমকৈ আহে, সেইটো কাৰণে বিক্ৰী বাৰ্তাটো ভাল হোৱা নাই। মেইন কথা আজি জহা তুৰৈ 45 কেজি তুৰৈ আহিব। চিন্তা কৰিছে গোটেই মালটো মই কেইদিনত বিক্ৰী শেষ কৰিব পাৰোঁ। মালটো মই কমাই দিবলৈ কৈছিলোঁ, এতিয়া সৰহকৈ দি দিছে। বিকিব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে চিন্তা লাগিছে, বেলেগ একো নাই। আৰু মাছ আছে, মাছটো এনেও শেষ হ'বই। মাছ আজি শেষ হৈ যাব মাছ। কাইলৈ আকৌ মাছ নতুন মাছ আহিব 1 কাৰ্টন 1 কাৰ্টন। এইফালে মাছ আছে এটা 2টা 3টা 4টা মাছ, আৰু এইটো এটা ৰৌ, এটা ফুল পেকেটিং ৰৌ আছে। 5টা ৰৌ মাছ বিকিম। তোমালোকে এতিয়া সন্ধিয়া সময়ত কিমান বিকি যায়, ইয়াৰ মাছ কিমান থাকে তোমালোকক দেখুৱামগৈ। ইয়াৰ মাছ বিকি মেলি বেপাৰীক দি মেলি কিমান থাকে দেখুৱাম। আৰু মই তুৰৈ কৈছিলোঁ 45 কেজি, 45 কেজি তুৰৈটো তোমাক দেখুৱাম কিমান তুৰৈ আহিছে, কিমান ধুনীয়া তুৰৈ আহিব তোমাক দেখুৱাম। ঠিক আছে, আজিলৈ বৰ্তমান ইমানেই। বাই বাই।